যোৰহাট নগৰত আমি পাইছোঁ। হেল্ল' গাইজ, নমস্কাৰ। কুমুদ ষ্টুডিঅ' মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি গম পাইছেনে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে? যোৰহাটৰ হাতীগড়ত একদম এটা ধুনীয়া মন্দিৰ আছে, বাবা ৰামদেৱ মন্দিৰ। নাইট ভিউটোতো বিৰাট ধুনীয়া। মই আগতে ভিডিঅ'ত দেখিছোঁ, আপোনাৰ ফটোত দেখিছোঁ, কিন্তু যাম বুলি ভাবি আছিলোঁ, যাব পৰা নাছিলোঁ, সময়সীমা মিলা আছিল। ফাইনেলি আজি যাম বুলি মন মেলিছোঁ দেই। ত' আপোনালোকেও ভিডিঅ'টো চাই থাকক। ত' গাইজ, ফাইনেলি আহি পালোহি আমি যি ইয়াতে আমাৰ হাতীগড় স্থিত ৰামদেৱ মন্দিৰ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে, সঁচাকৈ ক'ৰবাত একদম বাহিৰত যেন, মানে ৰাজস্থান বৃন্দাবন তেনেকুৱাত আছে যেন এটা ফিল হৈছে। খুব বিৰাট ধুনীয়া ভিউ মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত দেখিছেনে বিভিন্ন সেয়া ভগৱান শ্ৰীকৃষ্ণৰ যি বৃন্দাবনৰ দৃশ্য, সেইখিনি ইয়াত দেখুওৱা হৈছে ধুনীয়াকৈ। ইয়াৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ বকাসুৰ বধৰ, আপোনাৰ এয়া পুতনা বধৰ, মানে সকলোখিনি দৃশ্য ইয়াত ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। कब स्थापित हुआ है? ये मंदिर 2 साल हो गए हैं बने हुए। जी, मतलब लॉकडाउन के बाद? हाँ, लॉकडाउन में ही बन गया था। लॉकडाउन से पहले ही बन गया था। और यहाँ पे ठाकुर जी का कौन सा? ये बाबा रामदेव हैं, विष्णु अवतार, श्री द्वारिकाधीश के अवतार हैं। बिहारी जी। हाँ जी। आप लोग यहाँ पे कितने आदमी? हम लोग तो भी यहाँ ब्राह्मण आते रहते हैं, मतलब ये निश्चित नहीं रहता कि कितने ब्राह्मण रह रहे हैं। हर से कुछ भक्त तो काफी आते हैं, आप लोग देख ही सकते हैं कि कितने आदमी यहाँ आ रहे हैं। आदमी बहुत आते हैं। मंदिर का मतलब क्या व्यू अभी वृंदावन का पूरा दिखा रहा है? हाँ, ये वृंदावन के क्या है ना कि ये भगवान श्री द्वारिकाधीश के अवतार हैं, इस वजह से श्री कृष्ण का ही पूरा परिचय दिखाया गया है। जी, एक फोटो दे दीजिए, हम टीका लगा देते हैं। এয়া দেখিছে ভগৱান শ্ৰী বিষ্ণু, প্ৰথম শ্ৰী বিষ্ণু যি নাৰায়ণ অৱতাৰ, তাৰপিছত আপোনাৰ লাহে লাহে তেওঁলোকে ইয়াত দিছে শ্ৰীৰামৰ অৱতাৰ। এনেকৈ আপোনাৰ গকুল ধামৰ যি ভগৱান শ্ৰীকৃষ্ণৰ সকলোখিনি অৱতাৰ ইয়াত ধুনীয়াকৈ অংকন কৰা হৈছে, মানে ৱালত আপোনাৰ। এইফালে আছে গণপতি বাপা, গণেশজী, আৰু এয়া আছে আপোনাৰ ৰাধা কৃষ্ণ, আৰু এইফালে আছে আপোনাৰ শিৱ পাৰ্বতীৰ অৱতাৰ, শিৱ পাৰ্বতী। তেনেকৈ আপোনাৰ বিভিন্ন ইয়াত চিত্ৰ, মানে ভগৱানৰ মূৰ্তি ইয়াতে দেৱালত ধুনীয়াকৈ অংকন কৰা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। এটা ধুনীয়া পৰিৱেশ, সঁচাকৈ বৰ, মানে ক'ব লাগিব মন্দিৰভাগ ক'ৰবাত যেন বাহিৰত আছোঁ তেনেকুৱা এটা ফিল হৈছে, মানে ৰাজস্থান বৃন্দাবন তেনেকুৱা এটা ফিল হৈছে। এয়া সকলোখিনি ভগৱানৰ অৱতাৰ এয়া আপোনালোকে দেখিছে, আৰু ইয়াতে ভগৱানৰ কিবা শ্লোক লিখা আছে, হয়তো এনেকৈ দেখিলে ভালকৈ দেখি পাব। ইয়াতে ধুনীয়াকৈ গোটেইখিনি ভগৱানৰ আৰতি, এইখিনি ইয়াত একদম তললৈকে আপোনাৰ ধুনীয়াকৈ ৱালত অংকন কৰা হৈছে। আৰু এইফালে আপোনাৰ গোটেইখিনি ভগৱানৰ জগন্নাথজীৰ মূৰ্তি, এয়া ব্ৰহ্মা, এয়া হনুমানজী, এয়া ভগৱান কৃষ্ণৰ পূৰ্ণ অৱতাৰ, সকলোখিনি দেখুৱাই আছে। আৰু আপোনাৰ এই ভিউটো চাওক না, এই ভিউটো কি ধুনীয়া লাগিছে। মানে বৃন্দাবনৰ আপোনাৰ যিখিনি দৃশ্য, সেই গোটেইখিনি দৃশ্য আপোনাৰ ইয়াত দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে। মানে যিসকল সঁচাকৈ মানিছোঁ, যিসকল মানে চিত্ৰশিল্পী এইখিনি অংকন কৰিছিলে, ক'ব লাগিব। কিন্তু বৃন্দাবনৰ গোটেইখিনি দৃশ্য অকণমানকৈ মানে দেখুৱাবলৈ হ'লেও চেষ্টা কৰিছে। সঁচাকৈ মন্দিৰ ভাগৰ ৰৈ যেতিয়া ওপৰলৈ চাই দিয়া হয়, ইয়াৰ লাইট দেখিছেনে কি ধুনীয়া, খুব ধুনীয়া লাগিছে। আৰু অতি ধুনীয়া পৰিৱেশ ইয়াত। আপোনালোকে যিসকলে অহা নাই, এবাৰ নিশ্চয় আহিব। যোৰহাটৰ হাতীগড়তে আছে। এই দেখিছেনে ইয়াতে অনন্ত শয্যাভাগ আছে, কি ধুনীয়া। আপোনাৰ ভগৱান শ্ৰী হৰি বিষ্ণু ইয়াতে শয়ন কৰি আছে, এয়া অনন্ত শয্যাভাগ শ্ৰীষ্ণাক। আৰু ইয়াত মা লক্ষী, এয়া যিটো আপোনালোকে সচৰাচৰ আমি ফটোৱে দেখি থাকোঁ, বা ৰাসত হ'লেও দেখোঁ। কি ধুনীয়া পৰিৱেশ ইয়াত দেখিছেনে। মানে ইয়ালৈ অহাসকলে ফিল কৰিব পাৰিব, মন একদম শান্তি লাগি যায় যেতিয়া, মানে ইয়াৰ মাজত মই আহি পিনি প্ৰথমে যেতিয়া সোমাইছোঁ, মন একদম মন প্ৰাণ ভাল লাগি গৈছে। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ ইয়াত মানে লাইন একদম ফুল, নাৰ্জী ফুল, বিভিন্ন ধৰণৰ ফুল থৈছে। আৰু ইয়াত দেখিছেনে এইফালে কি ধুনীয়া আপোনাৰ ফুলনি,
একদম ধুনীয়াকৈ নাৰ্জী ফুল সকলোতে কিমান ধুনীয়াকৈ এটা ডেক'ৰেশ্যন কৰি দিয়া আছে এৰিয়াটোত, গোটেই বাউণ্ডাৰীখিনিত ধুনীয়া ফুলনি, আৰু মাজতে ইয়াতে হাতী এটা মানে ষ্ট্ৰেচ শ্ব' বুলিয়ে ক'ব লাগিব মূৰ্তি ইয়াত দিছে। ধুনীয়া আপোনাৰ একদম এটা ধুনীয়া মানে শৃংখলাবদ্ধ পৰিৱেশ। এইফালেও আছে আপোনাৰ এইফালেও ধুনীয়া ফুলনি ইয়াত এনেকৈ ৰুই দিছে, মাজতে এনেকৈ আপোনাৰ ৰাস্তা দি দিছে। আপোনাৰ মন্দিৰটো দৰ্শন কৰাৰ পাছত এনেকৈ আহিব পাৰিব। আপোনালোকে অকণমান যদি চাওঁ বুলি ভাবে বোলো অকণমান চৌপাশটো চাওঁ, এইফালে লেট্ৰিন বাথৰুমৰ সুবিধা কৰি দিছে তেওঁলোকে, মানে মন্দিৰকৃত মানে কৰ্তৃপক্ষ আছে তেওঁলোকে। আৰু এইফালে এই মন্দিৰটো মানে এইফালৰ পৰা যদি আপোনালোকে চিধাকৈ আহে এইফালে সোঁ চাইড পৰিব। তো বিৰাট ধুনীয়া এটা পৰিৱেশ। এই মন্দিৰটো ৰাতি ভিউজটো দেখিছে নাই? ভক্ত এজনক পাইছোঁ, দাদা এজনক। দাদা কেনেকুৱা লাগিছে? সঁচাকৈ বৰ আনন্দিত হৈছোঁ। মই ইয়াত তাৰমানে কোনো দিনেই অহা নাছিলোঁ, কিন্তু আজি মই শিৱসাগৰৰ পৰা আহি থকা অৱস্থাত মই গম পালোঁ যে ইয়াত এনেকুৱা ধৰণৰ এটা তাৰমানে মন্দিৰ আছে। সঁচাকৈ মনটো একদম আপ্লুত হৈ গৈছে যে আমি ইমান ধুনীয়া এটা মন্দিৰ যোৰহাট নগৰত আমি পাইছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আপুনি প্ৰথমবাৰৰ বাবে? হয়, প্ৰথমবাৰৰ বাবে আহিছোঁ, আৰু মই তাৰমানে আকৌ মোৰ পৰিয়াল আৰু মোৰ আত্মীয় স্বজনক ইয়াত অনাৰ খুব ইচ্ছা। মই ইয়াত আপ্লুত হৈছোঁ, মানে খুব ভাল লাগিছে। পৰিৱেশটো ভাল পাইছে? পৰিৱেশটো বৰ মধুৰ পৰিৱেশ। ইয়াত আপোনালোকে ভক্তৰ সমাগম দেখিব পাইছে কিমান। আজিতো খুব মানুহ কমেই বুলি কৈছে, ভক্তৰ মানে সমাগমটো কম, কিন্তু আনকালে বহুত বেছি থাকে। আজি একচুৱেলি অকণমান কম বুলি কৈছে ইয়াতে। মন্দিৰৰ যিসকল পূজাৰী পুৰোহিত তেওঁলোকে মানে জনাইছে যে আজি অকণমান কম হৈছে মানুহ। তথাপিও যথেষ্ট মানুহ হৈছিল মই প্ৰথম অহাৰ পৰা। তো গাইজ ইয়াতে খুৰা এজনক পাইছোঁ। খুৰা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মন্দিৰভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? এইটো 2022 জানুৱাৰী 22 তাৰিখে উদ্ঘাটন হৈছিল। আৰু ভক্ত বহুত দূৰৰ পৰা আহে? হয়। আপুনি ইয়াতে কিবা কৰ্মৰত অৱস্থাত আছে? হয়, চোৱা চিতা কৰা। কিবা এটা বাৰে বন্ধ থাকে বুলি শুনিছোঁ, কি বাৰে? নাই, বন্ধ নাথাকে, মানে সময় এনেকুৱা দিয়া হৈছে 12টাৰ পৰা 3টালৈকে বন্ধ থাকে। তাৰপিছত দেওবাৰে সম্পূৰ্ণ দিন খোলা থাকে, বন্ধ নাথাকে। ৰাতিপুৱা 6টাৰ পৰা 12টালৈকে খোলা থাকে, 12টাৰ পৰা 3টালৈকে বন্ধ থাকে, 3টাৰ পৰা 8টালৈকে খোলা থাকে, 8টাত বন্ধ হৈ যায়। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। দেখিলে আপোনালোকে ভিডিঅ'টো কিমান এটা ধুনীয়া পৰিৱেশ ৰামদেৱ মন্দিৰ ভাগৰ। আৰু সঁচাকৈ ঘৰৰ পৰা যিটো মন লৈ আহিছিলোঁ ইয়াত টোটেলি মনটো চেঞ্জ হৈ গ'ল। বিৰাট ধুনীয়া পৰিৱেশ। মন চন যদি আপোনালোকৰ মানে বেয়া লাগি আছে তেতিয়াহ'লে আহক সঁচাকৈ এবাৰ সপৰিয়ালে আপোনালোকে। আৰু মানে ইয়াত মনটো বিৰাট প্ৰফুল্লিত হৈ যায়, একদম চাফা নিকা লাগি যায়, মনটো বিৰাট ভাল লাগি যায়। তো ময়ো মাহঁতক লৈ এবাৰ আহিম এই মন্দিৰভাগ আকৌ পুনৰ দৰ্শন কৰিবৰ কাৰণে। আপোনালোকে ইতিমধ্যে ভক্তসকলৰ মুখেৰে শুনিলেই কেনেকুৱা লাগে আহি। তো হাতীগড়ত আছে মন্দিৰভাগ। আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে প্লিজ লাইক কমেণ্ট এটা কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা অনাগত দিনত ভাল ভাল ভিডিঅ' আপোনালোকে চাই থাকিবলৈ পাব। বিভিন্ন জেগালৈ, যিহেতু মই বিভিন্ন জেগাত গৈ ব্লগ বনাওঁ, তো আপোনালোকে ভিডিঅ'বোৰ চাবলৈ পাব। আৰু ইমানে আছিল ভিডিঅ'টো আজিলৈ। তেতিয়াহ'লে ব'লক এতিয়া লেটছ গো, ঘৰলৈ গৈ থাকোঁ। থেংক ইউ।